Dear class 4 children, good morning everyone. Everyone welcome to my channel. মৰমৰ চতুৰ্থ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই তোমালোকৰ ইংৰাজী পাঠ্যপুথিখন হাতত তুলি লৈছো, টেক্সট বুকখন, আৰু ইয়াৰ এই ফান গেম টেপ ক্ৰেক চেয়াৰ এই পাঠটোৰ কেইটামান দৰকাৰী প্ৰশ্ন আছে, সেইখিনি মই তোমালোকক দিব খুজিছো। তোমালোক আটাইয়ে চোৱা ভালদৰে। Everyone find out the page number 34. তোমালোকে 34 পেজটো উলিয়াই লোৱা। ইয়াত কি লিখা আছে চোন? In the first sentence, it means a community event in a field or outdoors, and in the second sentence, it means to treat people quality. ইয়াত মানে এই ৱৰ্ড বিলাকৰ দুটা দুটা মিনিং, মানে দুটা দুটা অৰ্থ বুজায় এই ৱৰ্ড বিলাকে। এটা কোনটো কেনেকে অৰ্থ বুজায় তোমালোকক সেইখিনি মই দি আছো, ভালকে বুজি লোৱা তোমালোকে। একে ৱৰ্ড কিন্তু তাৰ অৰ্থ ঠাই ভেদে মানে পৰিস্থিতি ভেদে বেলেগ বেলেগ হয়। এতিয়া চোৱা ৱৰ্ড বিলাক কি কি আছে? মেথছ, MATCH, মেথছ। মেথছ মানে আমি যিকোনো খেলৰ মেথছ বুলি কওঁ, নহয়নে? আকৌ এটা মেথছ মানে কি বুজায়? কিছুমান কোৱাই নহয়, তোমাক এই চোলাটোৱে মেচ কৰা নাই, এইবিলাক তোমালোকে নিশ্চয় শুনি থাকা, মানে মিলা নাই, ভাল লগা নাই, এনেকুৱা। ইয়াত চোৱাচোন মিনিংটো চোৱা। এতিয়া তোমালোকে এইবোৰ জানিব লাগে। এ স্পৰ্টছ ইভেন্ট ৱেৰ পিপুল অৰ টিম কম্পিট উইথ ইচ আদাৰ, এইটো মেথছ। তাৰপিছত আকৌ এটা মেথছ মানে কি বুজায়? মিনিং ওৱান এইটো, মিনিং টু চোৱা, টু হেভ দ্য ছেম কালাৰ পেটাৰ্ণ অৰ ষ্টাইল, মানে একেই মানে ৰং, একেই ডিজাইন, মানে সেইটো সেই ষ্টাইলবোৰ কি হয় কেতিয়াবা মেচ কৰিছে নাই কৰা। তোমালোকে এনেকুৱা ধৰণৰ বাক্যবিলাক তোমালোকে শুনিয়ে থাকা, আৰু আমি সাধাৰণতে অসমীয়া ক'লেও তাৰ মাজত ইংৰাজী বহুত শব্দ আমি কৈয়ে থাকো, নহয়নে বাৰু? তোক মেথছ কৰা নাই, মেথছ কৰা নাই মানে সেইটো আমি ইংৰাজী শব্দই ক'লো, নহয়নে বাৰু? আজি ফুটবল মেচ আছে, সেইটোতো আমি ইংৰাজী শব্দই কওঁ, কিন্তু তাৰ অৰ্থকেইটা কোনটো কি এইটো তোমালোকে জানিব লাগে। ড্ৰেছ, DRES, ড্ৰেছ মানে সাজ পোছাক, ক্লথছ টু ৱেৰ। এইবোৰ ৱৰ্ড মিনিং তোমালোকৰ লিখিবলৈ আহে দেই, মনত ৰাখিবা। টু পুট ক্লথছ অন ইয়ৰ চেল্ফ, ড্ৰেছ মানে এনে সাজ পোছাক, কিন্তু সাজ পোছাকটো আকৌ কি হয়? 2 নম্বৰ অৰ্থত কি বুজায়? তোমাৰ কাপোৰ পিন্ধা, তাৰমানে তুমি যেনিবা ইউনিফৰ্মৰ কাপোৰ পিন্ধিবলৈ আছে, হেৰি কৰিবলৈ, টু পুট ক্লথছ অন ইয়ৰ চেল্ফ, তুমি নিজে কাপোৰ পিন্ধা, এইটোকো বুজায় ক্লথছ। এতিয়া কি লাগিব আকৌ? এইটো মনত ৰাখিবা স্পেলিংটো, ক্লথছ, CLOTHS, এইটো CLOTHS, এই দুইটাৰে মিনিং দুটা আছে। টেপ, TAP, টেপ, এ ডিভাইচ ফৰ কণ্ট্ৰলিং দ্য ফ্লাৱাৰ, এ ডিভাইচ ফৰ কণ্ট্ৰলিং দ্য ফ্ল' অফ লিকুইড ফ্ৰম এ পাইপ। তোমালোকক অনবৰত কৈ থকা হয়, টেপটো বন্ধ কৰি থোৱা, টেপটো ব্যৱহাৰ কৰি বন্ধ কৰা। সেই টেপটো পানীৰ টেপ বুজাইছে। তাৰপিছত আকৌ টেপ, তোমালোকে এই লেচনটোত পাইছাই নহয়, টেপ মানে খুন্দিওৱা। টু হিট চামথিং কুইকলি এণ্ড লাইটলি, লাহেকৈ টুকুৰিয়াই দিয়া, লাহে লাহে টুকুৰিয়াই দিয়া, সেইটো কয় টেপ। যেনেকে কণীৰ যুঁজত টেপ কৰে, আকৌ চৰাইবিলাকেও খিৰিকীত আহি টেপ কৰি থাকে, তোমালোকে নিশ্চয় দেখিছা এইবিলাক, বাহিৰৰ পৰা খিৰিকীত আহি টেপ কৰি থাকে, সেইটো টেপ বুজায়। তাৰপিছত পাৰ্ট, পাৰ্ট, এ ছেকশ্যন, পিচ অফ ফিউচাৰ অফ চামথিং, কিবা এটা মানে ভৱিষ্যতৰ মানে এটা মানে ভাগৰ কথা কৈছে, পাৰ্ট মানে অংশ। টু হেভ ইচ আদাৰ মানে
প্ৰত্যেকে অংশ লোৱা সেইটোও কয় পাৰ্ট ঠিক আছে এইখিনি তোমালোকে বুজিছা বাৰু এই দুটা মিনিং থকা ৱৰ্ডবিলাক তোমালোকে জানিব লাগে এতিয়া 2b টোত কি দি আছে চোৱাচোন নাও কমপ্লিট দ্য ফলোয়িং চেণ্টেন্সেছ উইথ সুইটেবল ৱৰ্ডছ ফ্ৰম দ্য গিভেন টেবুল এই টেবুলখনৰ পৰাই যিখন আগতে আমি এতিয়া ইতিমধ্যে পঢ়ি আহিলো তাৰ পৰাই আমি এখন ফিল আপ কৰিব লাগে মই তোমালোকক ফিল আপ কৰি দিছোঁ নহ'লে ভিডিঅ'টো দীঘল হয় নাও কমপ্লিট দ্য ফলোয়িং চেণ্টেন্সেছ উইথ সুইটেবল ৱৰ্ড ফ্ৰম দ্য গিভেন টেবুল এই নাম্বাৰ 1টো কি আছে ৰূপা টাৰ্ণ অন দ্য এইখিনি কি হ'ব টেপ টু ৱাছ হাৰ হেণ্ডছ হাত ধুবলৈ টেপটো ঘূৰাইছে মানে খুলিছে তাৰপিছত আৰু এটা টেপ কি হয় বাৰ্ডছ টেপ দ্য উইণ্ড' উইথ দেয়াৰ বিক চৰাইবোৰে খিৰিকীখনত ঠোঁটেৰে খুন্দিয়াইছে মানে খুন্দা মাৰিছে সেইটো হৈছে বুজায় টেপ কৰিছে she wore a beautiful red dress ইয়াত হ'ব ড্ৰেছ টু দ্য ফেয়াৰ মেলালৈ ধুনীয়া ৰঙা মানে ড্ৰেছ পিন্ধি গৈছে তাৰপিছত আই ড্ৰেছ কুইকলি মই পটককৈ কাপোৰ পিন্ধো দেখিলানে এই ড্ৰেছ শব্দটোৱে দুটা কথা বুজিছে আই ড্ৰেছ কুইকলি মই পটাপট কাপোৰ পিন্ধো তাৰপিছত 2 নম্বৰ দ্য এগ ফাইটিং মেটছ ইয়াত খেলৰ কথা বুজাইছে ৱাজ ভেৰি এক্সাইটিং টু ৱাটছ মানে এগ ফাইটিং চাবলৈ বৰ ভাল লাগে মানে উদ্বিগ্ন হৈ পৰিছে চাবৰ কাৰণে ফাইটিং মেটছখন তাৰপিছত নম্বৰত আছে কি দে মেটছ দ্য পিকচাৰ উইথ দ্য ৱৰ্ডছ আৰু তোমালোকক এই দিয়া হয় নহয় ছবিখনৰ লগত কথাবিলাক মিলাবলৈ সেইটো কথাই বুজাইছে দে মেটছ দ্য পিকচাৰ উইথ দ্য ৱৰ্ডছ শব্দবোৰৰ সৈতে ছবিখন মিলোৱা তাৰ সেইটো এটা মেথছ তেনেকৈ বুজাইছে মানে মিলোৱা তাৰপিছত আছে ডেট এইটো পাৰ্ট হ'ব ডেট পাৰ্ট অফ দ্য ক্লাছৰুম ইজ ভেৰি ব্ৰাইট এই অংশটো মানে শ্ৰেণীকোঠাৰ এই অংশটো বৰ মানে উজ্জ্বল মানে বৰ পোহৰ পৰে তাৰমানে দে পাৰ্ট ৱেজ আফটাৰ দ্য ফেয়াৰ দে পাৰ্ট ৱেজ আফটাৰ দ্য ফেয়াৰ মেলাৰ পিছত তেওঁলোকে মেলাত কি কৰে আফটাৰ দ্য ফেয়াৰ মেলাৰ পিছত তেওঁলোকে কি কৰিছে বাৰু দে পাৰ্ট ৱেজ মানে ইজনে সিজনৰ লগত মানে কি কৰিছে মিলিছে আৰু কথা পাতিছে লগ হৈছে আৰু সেইটো বুজাইছে সেইটোৰ মিনিং তাৰপিছত আছে চোৱাচোন read the following sentences and write true or false in the given box ইয়াত দিছে নাম্বাৰ 1 আছে কণী যুঁজ is a game played with eggs এইটো ট্ৰু নে ফলছ নিশ্চয় এইটো ট্ৰু নহয়নে মই ৰাইট চিন দি দিছোঁ তোমালোকে বুজি ল'বা এইটো ট্ৰু এইফালে ট্ৰু বুলি লিখিবা তোমালোকে ট্ৰি বুলি এনেকৈ লিখিবা ট্ৰু তাৰপিছত চোৱা ৰূপা ৱেণ্ট টু হাৰ মাহীজ প্লেচ ৰূপাই মাহীয়েকৰ ঠাইলৈ গৈছিলে নাই মাহীয়েকৰ ঘৰলৈ এইটো ট্ৰু গতিকে তোমালোকে এইটো ট্ৰু বুলি লিখিবা এইফালে তাৰপিছত চোৱা 3 নম্বৰ আছে ৰূপা প্লেড এ গেম অফ কণী যুঁজ দিছ ইয়াৰ ৰূপাই খেলিছিল জানো কণী যুঁজ নাই খেলা এইটো গতিকে এইটো কি হ'ব ফলছ হ'ব গতিকে এইটো মই কটা চিন দি থৈছোঁ তাৰমানে তোমালোকে বুজিবা এইটো ফলছ তাৰপিছত দ্য উইনাৰ অফ দ্য কণী যুঁজ কিপছ দ্য ব্ৰকেন এগছ যেতিয়া কি হয় জিকে কণী যুঁজ কৰি জিকে তেতিয়া কণীবোৰ কোনে পায় যিজনে উইনাৰ সেইজনে পায় গতিকে এইটো ৰাইট নহয়নে এইটো ট্ৰু মই ৰাইট চিন দি থৈছোঁ ট্ৰু কণী জিকিলে মানে কণী যুঁজ খেলি জিকাবোৰে সেই কণীখিনি পাই যায় দ্য প্লেয়াৰ্ছ প্লে কণী যুঁজ বাই থ্ৰয়িং দ্য এগছ অন দ্য গ্ৰাউণ্ড এইটোতো নহয় কেতিয়াও খেলুৱৈবিলাকে কি হয় কণী যুঁজবোৰ দলিয়াই কি কৰে মাটিত দলিয়াই পেলাই জানো নেপেলাই কেতিয়াও নেপেলাই গতিকে এইটো ফলছ তোমালোকে এইটো ফলছ বুলি লিখিবা এইফালে
গতিকে তোমালোকক এইখিনি দিলোঁ মই আজিলৈ আহোঁ বাই বাই ভালদৰে চাবা কিন্তু দেই লিখি ল'বা